যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ নিৰ্বাচিত হোৱাৰ পিছত বিজয়ী হোৱাৰ পিছত তপন কুমাৰ গগৈক পৰাস্ত কৰাৰ পিছত গৌৰৱ গগৈলৈ এটা ভাল খবৰ আহিছে কংগ্ৰেছৰ বাবে এটা ভাল খবৰ আহিছে যে লোকসভাত বিৰোধীৰ দলপতিৰ দায়িত্ব গৌৰৱ গগৈয়ে লাভ কৰিব এই খবৰটো ইতিমধ্যে চৰ্চিত হৈছে লোকসভাত বিৰোধীৰ দলপতিৰ দায়িত্ব ৰাহুল গান্ধীয়ে ল'ব বুলি যেটো সময়ত চৰ্চা চলিছিল তাৰ পিছত সেই দায়িত্বটো ৰাহুল গান্ধী নহয় সেই দায়িত্বটো পাব গৌৰৱ গগৈয়ে ৰাহুল গান্ধীয়ে গৌৰৱ গগৈৰ নাম বিবেচনা কৰিছে আৰু এনেদৰে এতিয়া সংবাদ মাধ্যমত বিশেষভাৱে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চিত হৈছে এই খবৰটো উল্লেখ হৈছে সোমবাৰে এখন বৈঠক অনুষ্ঠিত হৈছিল মল্লিকাৰ্জুন খৰগেৰ বাসগৃহত আৰু সেই বৈঠকত উপস্থিত আছিল সোনিয়া গান্ধী উপস্থিত আছিল কেসি বেনুগোপাল ৰাও ৰাহুল গান্ধী প্ৰিয়ংকা গান্ধী উপস্থিত আছিল মল্লিকাৰ্জুন খৰগেৰ বাসগৃহত সেই বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকখনতে এই সন্দৰ্ভতো আলোচনা হল যে লোকসভাত বিৰোধীৰ দলপতিৰ দায়িত্ব কোনে গ্ৰহণ কৰিব একাংশৰ মন্তব্য যে লোকসভাত বিৰোধীৰ দলপতিৰ দায়িত্ব গৌৰৱ গগৈয়ে গ্ৰহণ কৰিব আৰু গৌৰৱ গগৈ সেই দায়িত্ব অৰ্পণ কৰিবলৈ বৰ্তমান সময়ত কংগ্ৰেছে প্ৰস্তুত হৈ আছে কংগ্ৰেছ প্ৰস্তুত হৈ আছে আৰু ৰাহুল গান্ধীয়ে লোকসভাৰ বিৰোধী দলপতিৰ দায়িত্বটো যে গ্ৰহণ নকৰে সেই কথা ৰাহুল গান্ধীয়ে উল্লেখ কৰাৰ পিছত কংগ্ৰেছৰ তৰফৰ পৰা যিগৰাকী আটাইতকৈ শক্তিশালী নেতা হিচাপে ৰাহুল গান্ধীয়ে ভাবে সেইগৰাকী হৈছে গৌৰৱ গগৈ এগৰাকী যুৱ সাংসদ আৰু সেই গৌৰৱ গগৈৰ যি বাকপটু গৌৰৱ গগৈৰ যি বাকপটুতা সেই বাকপটুতাই সকলোকে আকৰ্ষিত কৰে আৰু সেইবাবে গৌৰৱ গগৈ লোকসভাৰ বিৰোধী দলপতিৰ দায়িত্ব পোৱাটো ৰাহুল গান্ধী বিচাৰিছে সেই বৈঠকতেই সেই সন্দৰ্ভতো আলোচনা হয় ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত যেটো বাতৰি সম্প্ৰচাৰ হল যেটো বাতৰি চৰ্চা হল যেটো বাতৰিক লৈ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বিশেষভাৱে অগ্ৰাধিকাৰ প্ৰদান কৰিলে সেই বিষয়টোক লৈ আমি এটা কথাই ক'ব বিচাৰিছো যে যোৰহাট লোকসভা সমষ্টিৰ ৰাইজে গৌৰৱ গগৈক জয়ী কৰোৱাৰ পিছত বিজেপিৰ দখলত থকা এটা সমষ্টি যেটো সমষ্টিত বিজেপিৰ সেই নেতাগৰাকীক জয়ী কৰাবলৈ বিজেপিৰ প্ৰাৰ্থীগৰাকীক জয়ী কৰাবলৈ মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মন্ত্ৰী বৰ্গৰ সকলো বিধায়কৰ পৰা আৰম্ভ কৰি বিজেপিৰ নেতালৈকে প্ৰতিগৰাকী যেতিয়া গৌৰৱ গগৈক পৰাস্ত কৰিবলৈ উঠি পৰি লাগিলে সেই সময়ত কিন্তু যোৰহাটৰ জনতাই ৰায় দিলে অন্যহাতে যোৰহাটৰ জনতাই ৰায় দিলে গৌৰৱ গগৈৰ পক্ষত আনহে নালাগে বিজেপিৰ ভোটাৰেও গৌৰৱ গগৈকে ভোট দিলে এনেদৰে একাংশ এতিয়া মন্তব্য কৰিলে তাৰ পাছত গৌৰৱ গগৈৰ বাবে ভাল খবৰ আহিল কংগ্ৰেছৰ বাবে ভাল খবৰ আহিল অসমৰ বাবে কিয়নো অসমে এগৰাকী এনেকুৱা সাংসদ লাভ কৰিলে যিগৰাকী সাংসদ লোকসভাৰ বিৰোধী দলপতি দিব পৰাকৈ যোগ্য আৰু সেই যোগ্য সাংসদ গৰাকী হৈছে গৌৰৱ গগৈ গতিকে গৌৰৱ গগৈক লৈ যি চৰ্চা আছিল ইমান দিনে গৌৰৱ গগৈক লৈ যি আশা আছিল সকলোৰে সেই আশা এধাভেধাকৈ আগুৱাইছে লোকসভাৰ বিৰোধী দলপতিৰ দায়িত্ব গৌৰৱ গগৈয়ে লাভ কৰাৰ পৰৱৰ্তী সময়ত এটা সময় যেতিয়া আহিব বিৰোধীৰ যদি চৰকাৰ কেতিয়াবা হয় পৰৱৰ্তী সময়ত এবাৰ মিত্ৰজোঁটৰ চৰকাৰ এনডিএৰ মিত্ৰজোঁটৰ চৰকাৰ গতিকে এই বিজেপি মিত্ৰজোঁটৰ চৰকাৰ এবাৰ এনডিএৰ চৰকাৰ গতিকে সেই চৰকাৰত ভাঙন আহিব পাৰে নেকি কেতিয়াবা সেই সন্দৰ্ভতটো চৰ্চা হয়েই কিন্তু যদি কেতিয়াবা বিজেপি বিহীন এখন চৰকাৰ হয় অৰ্থাৎ বিৰোধীৰ চৰকাৰ হয় তেনেহলে কিন্তু গৌৰৱ গগৈয়ে দেশৰ ভিতৰতে এনেকুৱা এটা দপ্তৰ লাভ কৰিব যেটো দপ্তৰলৈ নিশ্চিতভাৱে সকলোতে চৰ্চা হ'ব আৰু গৌৰৱ গগৈক এটা যে গধুৰ দায়িত্ব প্ৰদান কৰিব ৰাহুল গান্ধী সেয়া ইতিমধ্যে গম পোৱা গৈছে গতিকে লোকসভাৰ বিৰোধী দলপতিৰ দায়িত্ব গৌৰৱ গগৈ পাব বুলি চৰ্চা হোৱাৰ পিছতে গৌৰৱ গগৈক এতিয়া সকলোৱে অভিনন্দন জ্ঞাপন কৰিছে